2025 চনৰ ছেপ্টেম্বৰ মাহত আহিবলৈ গৈ আছে বিশ্বকৰ্মা পূজা। সমাগত 17 ছেপ্টেম্বৰ হ'বলৈ গৈ আছে বিশ্বকৰ্মা পূজা। এই দিনটোত সোনকালে শুই উঠি আপোনালোকে সা-সঁজুলিবোৰ চাফ চিকুণ কৰি লৈ ভগৱান বিশ্বকৰ্মাৰ মূৰ্তি স্থাপন কৰক। ভগৱানক ভোগ আৰু প্ৰসাদ আগবঢ়াওক। এই পবিত্ৰ দিনটোত দান দক্ষিণা কৰিলে অতি শুভ বুলি মনা যায়। প্ৰিয় দৰ্শক, 17 ছেপ্টেম্বৰ দিনটোত 3টা ৰাশি ভাগ্যশালী হ'বলৈ গৈ আছে। আপুনি জানেনে? এই 3টা ৰাশিয়ে অতিকৈ প্ৰিয়। এই দিনটোৰে পৰা তেওঁলোকৰ জীৱনলৈ জয় জয়ময় হ'বলৈ গৈ আছে। কিয়নো এই 3টাই ৰাশি হৈছে অত্যন্ত শক্তিশালী ৰাশি। আপোনাৰ ৰাশিটো হয় নেকি? চেক কৰক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু যদি প্ৰথমবাৰৰ বাবে আহিছে আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব। কাৰণ আমি মাহেকীয়া ৰাশিফল আগতীয়াকৈ দিওঁ আৰু যিকোনো ধৰণৰ আপডেট আমি আমাৰ ইউটিউব চেনেলটোত আগতীয়াকৈ প্ৰস্তুত কৰি উলিয়াওঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজত কম বিশেষ টিপছ, যি উপায় কৰিলে ভিডিঅ'টোৰ আপোনাৰ কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'বলৈ পাৰিব। আহক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আমি আৰম্ভণি কৰোঁ। বিশ্বকৰ্মা পূজা এক গুৰুত্ব ক'বলৈ গ'লে এই দিনটোত টিভি, লেপটপ, অন্যান্য সামগ্ৰীক পূজা কৰিলে এই দিনটোত ব্যৱসায়ত সফল হ'ব পাৰি, বিজনেছত সফল হ'ব পাৰি। আপুনি মই প্ৰত্যেকজন ব্যক্তিয়ে জানো। 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে বিশ্বকৰ্মা দেৱতা হৈছে সৃষ্টি স্থাপন যান্ত্ৰিকতাৰ দেৱতা। 2025 চনৰ বিশ্বকৰ্মা পূজা অনুষ্ঠিত হ'বলৈ গৈ আছে 17 ছেপ্টেম্বৰ বুধবাৰ দিনটোত। এই দিনটো চৰকাৰী বেচৰকাৰী কৰ্মচাৰীসকলে, ব্যৱসায় কৰাসকলে সা-সঁজুলি, মেচিন, অন্যান্য যন্ত্ৰ পাতি পূজা কৰা হয়। প্ৰতি বছৰে এই পূজা পঞ্জিকা অনুসৰি ভাদ মাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিত পালন কৰা হয়। এই পবিত্ৰ পূজা পাঠ কৰিলে ভগৱান বিশ্বকৰ্মাৰ আশীৰ্বাদ আমি পাওঁ। পূজাৰ শুভ সময় জানো আহকচোন। পূজাৰ আৰম্ভ কৰা উত্তম সময় হৈছে 7 বজাৰ পৰা 9 বজালৈকে আৰু অতি শুভ মুহূৰ্ত হৈছে 11:30 বজাৰ পৰা 1:30 বজালৈ। সন্ধিয়া সময়ত পূজা কৰিব পাৰি, কিন্তু সাধাৰণভাৱে ৰাতিপুৱা অতি পবিত্ৰ বুলি মনা হয় পূজাৰ সময়। এইবাৰ আমি জানো আহকচোন, এই বছৰ বিশ্বকৰ্মা বিশেষ হ'বলৈ গৈ আছে। এই বছৰ বিশ্বকৰ্মা পূজা বিশেষ হ'বলৈ গৈ আছে। 3টা ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ ধন, সৌভাগ্য হৈ কপাল ফুলিব। সূৰ্যৰ কৃপা দৃষ্টি পৰিব এই 3টা ৰাশিৰ। গ্ৰহ নক্ষত্ৰৰ সংযোগ ঘটিবলৈ গৈ আছে। বিশ্বকৰ্মা সিংহ ৰাশিত বিৰাজমান কৰিছে। 17 তাৰিখে ছেপ্টেম্বৰৰ নিশা 1:55 কন্যা ৰাশিত প্ৰৱেশ কৰিব বিশ্বকৰ্মা পূজাত। 17 ছেপ্টেম্বৰ দিনটোত ৰাশিফল পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি এই দিনটোত সৌভাগ্যশালী হ'বলৈ গৈ আছে এই বিশেষ 3টা ৰাশি: মেষ ৰাশি, মিথুন ৰাশি, মকৰ ৰাশি, বৃশ্চিক ৰাশি, কৰ্কট ৰাশি। কিন্তু বিশেষকৈ অতিকৈ শুভ হ'ব মিথুন ৰাশি। এই দিনটোৰ পৰাই অধিক শক্তিশালী হ'বলৈ গৈ আছে মিথুন ৰাশি। লাইফ পাৰ্টনাৰৰ পৰা, জীৱন সংগীৰ পৰা নতুন সম্পৰ্ক এটা প্ৰচুৰ পৰিমাণে আগ্ৰহী হৈ মানসিক শক্তিশালী লাভ কৰিবলৈ। প্ৰিয় দৰ্শক, বাকীৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো, জীৱন সংগীৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰতো অতিকৈ লাভ হ'ব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ আৰ্থিকভাৱে উন্নতি লাভদায়ক হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে খুবেই শক্তিশালী হয়, মানসিকভাৱে এওঁলোকে শক্তি পাব। সেয়েহে সোনকালে পূজা পাঠ কৰি উপাস থাকক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই দিনটোৰে পৰা এক সুন্দৰ সময় হ'ব। কৰ্মজীৱনৰ পৰা ভাগ্য দুৱাৰ মুকলি হ'ব। বাকীৰ ক্ষেত্ৰত যথেষ্ট ভালে দেখা পোৱা গৈছে এই দিনটোত, মাত্ৰ 17 ছেপ্টেম্বৰ দিন। আৰু সাৱধানে থাকিবলগীয়া ৰাশিসমূহৰ বিষয়ে জানো আহকচোন। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে বৃষ, সিংহ, কন্যা, তুলা, ধনু, কুম্ভ, মীন। ওম নমঃ শিৱায়। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল।